চাকৰি দিম জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব মোক খুদে এডমিট কেতিয়া পাব জুলাইত পাব ঠিক আছে সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু এই বছৰতে মেজিষ্ট্ৰেট ডিএসপি কিন্তু এটা কথা আপোনালোকে চাব আপোনালোকৰ কথাবিলাক মই গম পাব লাগিব মোৰ কথা আপোনালোকে গম পাব লাগিব আমাৰ বহুত ঘৰ আছে ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে তিনিটা চাকৰি পায় কিছুমানৰ ঘৰত এটাও চাকৰি নাপায় হয়নে নহয় এতিয়া সব লৰাৰে যাতে আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ আসাম পুলিচৰ আপোনালোকে এবি ইউবি কমাণ্ডো এছআইৰ যিসমূহ পদ মুকলি কৰা হৈছিলে আপোনালোকৰ 6000 প্লাছ এইসমূহ পদৰ আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকক কেতিয়াকৈ দিব আপোনালোকে ইতিমধ্যে মুখ্যমন্ত্ৰী ছাৰৰ মুখেৰে আপোনালোকে শুনিলে যে আপোনালোকৰ জুলাই মাহত আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব আৰু জুলাই মাহৰ পৰাই আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হৈ যাব আৰু যিবোৰ আপোনালোকৰ এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে এইসমূহ পদৰ এডমিট কাৰ্ড কেতিয়াকৈ দিব আৰু আপোনালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আপোনালোকক জনাওঁ যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহৰো এক্সাম ডেট ঘোষণা কৰিছে যে আপোনালোকৰ ছেপ্টেম্বৰ নাইবা আপোনালোকৰ অক্টোবৰ মাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যদি ছেপ্টেম্বৰত এক্সাম অনুষ্ঠিত কৰা হয় তেন্তে আপোনালোকৰ হয়তো 15 দিন আগত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব আপোনালোকৰ এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ আৰু আসাম পুলিচৰ যিসমূহ পদ আছে এইসমূহ পদৰ আপোনালোকৰ এডমিট কাৰ্ড জুলাই মাহত আপোনালোকৰ দিয়াৰ কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে আৰু জুলাই মাহৰ পৰাই আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ